শুকান ছালখনৰ বাবে আপুনি অশান্তি অনুভৱ কৰি আছে নেকি? আপুনিও এখন উজ্জ্বল ছাল বিচাৰে নেকি? শুকান ছালক অৱহেলা কৰিলে পৰিব পাৰে ভয়ংকৰ বিপদত। এই 5টা উপায়েৰে ঘৰতে উজ্জ্বল কৰক ৰুক্ষ ছাল। নিখুঁত কোমল তথা উজ্জ্বল ছালৰ গৰাকী হ'বলৈ প্ৰতিগৰাকী মহিলাই মনে প্ৰাণে কামনা কৰে, যাৰ বাবে বজাৰৰ নামী দামী প্ৰসাধন সামগ্ৰীবোৰ ক্ৰয় কৰি তেওঁলোকে ছালৰ যত্ন কৰে। কিন্তু এই সামগ্ৰীবোৰত বহুতো ৰাসায়নিক পদাৰ্থ থাকে, যিয়ে ছালৰ উপকাৰতকৈ বেছি ক্ষতিহে কৰে। সেয়েহে সদায়ে ছালৰ যত্ন লওঁতে ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। মুখৰ সতেজতা কিয় নাইকিয়া হয়? মুখখনৰ উজ্জ্বলতা নাইকিয়া হোৱাৰ আঁৰত এটা নহয় বহু কাৰণ আছে। বিশেষজ্ঞসকলৰ মতে জলবায়ুৰ পৰিৱৰ্তন, খোৱা বোৱাত সচেতন নোহোৱা, ছালৰ সঠিক যত্ন নোলোৱা তথা কেতবোৰ শাৰীৰিক পৰিৱৰ্তনৰ ফলত ছালৰ উজ্জ্বলতা হ্ৰাস পায়। আপুনিও উজ্জ্বল ছালৰ গৰাকী হ'বলৈ অৱলম্বন কৰক এইসমূহ উপায়। নেমুৰ ৰস আৰু মৌ। প্ৰথমে আপুনি 2 চামুচ নেমুৰ ৰস লওক, তাৰপিছত তাত 1 চামুচ মৌ মিহলি কৰক। এতিয়া এই পেষ্টটো আপোনাৰ মুখত প্ৰয়োগ কৰক। নিশা টোপনি যোৱাৰ আগতে ছালত নেমু আৰু মৌ প্ৰয়োগ কৰিলে ছালখন উজ্জ্বল হয়। এনে কৰাৰ ফলত শালমইনাৰ সমস্যাৰ পৰাও আপুনি পৰিত্ৰাণ পাব পাৰে। এল'ভেৰা। 1 চামুচ এল'ভেৰা জেল লৈ ৰাতি শোৱাৰ আগত মুখত লগাই থ'ব। ৰাতিপুৱা আপুনি শুই উঠি মুখখন ভালদৰে চাফা পানীৰে ধুই দিব। নিশা ছালৰ যতনৰ ৰুটিনত আপুনি এল'ভেৰা অন্তৰ্ভুক্ত কৰিলে ছালখন হাইড্ৰেট উজ্জ্বল হৈ থকাৰ লগতে আপোনাৰ যিবোৰ দাগ আছে সেইবোৰ নাইকিয়া হ'ব। দৈ। শীতকালত ছালক আৰ্দ্ৰতা প্ৰদান কৰিবলৈ আপুনি সাধাৰণতে দৈ ব্যৱহাৰ কৰক। 1 চামুচ দৈ লওক আৰু ইয়াক গোটেই মুখত প্ৰয়োগ কৰক। 10 পৰা 15 মিনিটৰ বাবে প্ৰয়োগ কৰাৰ পিছত আপুনি ধুই দিয়ক। ই ছালখনক আৰ্দ্ৰতা প্ৰদান কৰিব। বাদাম তেল। বাদামৰ তেল আপুনি মুখত ব্যৱহাৰ কৰিব পাৰিব। ফেচ ৱাছ বা গা ধোৱাৰ অলপ আগতে ভিটামিন ই সমৃদ্ধ এই তেল প্ৰয়োগ কৰক। আপুনি আপোনাৰ ছালত কোমল অনুভৱ কৰিবলৈ আৰম্ভ কৰিব। আপুনি ইয়াক ওঁঠ ফটাৰ সমস্যাটো প্ৰয়োগ কৰিব পাৰে। ই যথেষ্ট উপকাৰী। হালধি, গাখীৰ। 1 চামুচ হালধিৰ লগত অলপ গাখীৰ মিহলি কৰি এটা পেষ্ট তৈয়াৰ কৰি লওক। তাৰপিছত গোটেই ৰাতিটোৰ বাবে এই পেষ্টটো মুখত প্ৰয়োগ কৰক। ৰাতিপুৱা ভালদৰে মুখখন ধুলে আপুনি ছালখনত হোৱা পৰিৱৰ্তন নিজেই ধৰিব পাৰিব। ছালৰ বেক্টেৰিয়াৰ সমস্যা হ্ৰাস কৰিবলৈ এনে কৰাটো যথেষ্ট উপকাৰী। এইসমূহ সৰু সৰু প্ৰাকৃতিক টিপছ প্ৰয়োগ কৰি এখন মিহি কোমল ছালৰ গৰাকী হৈ থাকিব পাৰিব আপুনি। এইসমূহ টিপছ আপুনিও অনুসৰণ কৰক। নিউজ টেক্সট ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।